গুড ইভিনিং ছাৰ মাতিছিলে য়েছ গুড ইভিনিং জয় মইতো কি শুনিছোঁ তুমি ৰিজাইন দিছা বোলে হয় ছাৰ কোৱাত বেলেগত চাকৰি পালা ন' ছাৰ তো ইয়াতে কিবা প্ৰব্লেম পাইছা কাম কৰাত ন' ছাৰ তেনেহ'লে কিবা চেলাৰী লৈ প্ৰব্লেম ইনক্ৰিমেণ্ট লৈ ইছ্যু ন' ছাৰ তেনেহ'লে ৰিজাইন কিয় দিলা ৱেল একচুৱেলি ছাৰ মই বিজনেছ কৰিম ব্যৱসায় বিজনেছ হয় ছাৰ একচুৱেলি বেয়া নাপাব মই একচুৱেলি 9 to 5 চাকৰি এটা এনেই কয় 9 to 5 কিন্তু কাম কৰোঁতেতো 10টা 9টা বাজি যায় চ' 9 to 5 চাকৰি এটা লেবাৰৰ চাকৰি হয় আৰু মই কাৰো আণ্ডাৰত লেবাৰাৰ হ'ব নোখোজোঁ বস্তুটো গম পাইছে বেয়া নাপাব বস্তুটো গম পাইছে মই ৰিয়েলাইজ কৰিছোঁ যে মই নিজৰ মালিক হ'ম বিজনেছ কৰিম নিজৰ মালিক হ'ম নিজৰ এমপ্লয়ী হ'ব দৰমহা দিম আই থিংক মই সেইটো লেভেলৰ মানুহ হয় মই কিন্তু কাৰো আণ্ডাৰত কাম নকৰোঁ বেয়া নাপাব ড'ণ্ট মাইণ্ড বস্তুটো গম পাইছে চ' মই বিজনেছ কৰিম সেইকাৰণে মই আপোনাক ক'লোঁ যে কিবা ভেকেঞ্চি আছে নেকি ছাৰ বৰ্তমানটো নাই গাৰ্ডৰ কাৰণে ছিকিউৰিটি গাৰ্ডৰ কাৰণে খালী আছে বৰ্তমান কৰিম ছাৰ কৰিবা কৰিম ছাৰ মোৰ কথা হ'ল যে কোনো এটা চাকৰি পষ্ট সৰু ডাঙৰ বুলি কথা নাই বস্তুটো গম পাইছে কৰি থাকিলে হ'ল মুঠতে মান্থলি পইচা অহাকৈ কিবা এটা দিলে হ'ল আৰু ঠিক আছে কালিৰ পৰা আহি যাবা বাইদেউ তোমাৰ কি বিজনেছটো কি হ'ল কালি 8টাত পোৱাকৈ আহি যাবা ড'ণ্ট ৱৰি মই তোমাক মৰ্ণিং ডিউটিয়ে দিম থেংক ইউ ছাৰ থেংক ইউ